নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নজমাই মছজিদ বন্ধুসকল বলগতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অৱশেষত হিন্দু ধৰ্ম ত্যাগ কৰিলে শিক্ষক ভিক্টৰ দাসে আৰু হিন্দু ধৰ্ম ত্যাগ কৰি গ্ৰহণ কৰিলে ইছলাম ধৰ্ম আৰু ইছলাম ধৰ্ম গ্ৰহণ কৰি ভিক্টৰ দাস হলগৈ ভিক্টৰ খান। এক ভিডিঅ' বাৰ্তাযোগে নিজে এই কথা জনালে ভিক্টৰ দাসে। হিন্দু ধৰ্ম ত্যাগ কৰিলে শিক্ষক ভিক্টৰ দাসে। ভিক্টৰ দাসে সলনি কৰিলে নিজৰ উপাধি। ভিক্টৰ দাস নহয়, এতিয়াৰ পৰা ভিক্টৰ খান হিচাপে নিজকে পৰিচয় দিব ভিক্টৰে। হিন্দু ধৰ্ম ত্যাগ কৰি কেইবাটা মহাবিস্ফোৰণ ভিক্টৰ দাসৰ। বিজেপি চৰকাৰৰ বাবেই ভিক্টৰ খান হলো বুলি মন্তব্য ভিক্টৰ দাসৰ। নিজৰ স্বাৰ্থৰ বাবে হিমন্ত বিশ্ব শৰ্মাই টুপি পিন্ধিছিল আৰু মই কোনো স্বাৰ্থ নোহোৱাকৈ টুপি পিন্ধিছোঁ, এই মন্তব্য ভিক্টৰ দাসৰ। ভিক্টৰ দাসে লগতে কয় যে মোৰ ঘৰত আক্ৰমণ কৰাৰ পিছতো সহায় নকৰিলে অসম আৰক্ষীয়ে। মোৰ মাকো আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল দুৰ্বৃত্তই আৰু দুৰ্বৃত্তৰ বাবে মই এতিয়া পৰাবলৈ যাব পৰা নাই। হিন্দু মুছলিম বুলি কথা নাই, জয় আই অসম সদায়ে কম, এই মন্তব্য ভিক্টৰ দাসৰ। পৰৱৰ্তী খবৰ, ৰাজ্য চলাবলৈ পুনৰ ঋণ ল'ব হিমন্ত চৰকাৰে। পুনৰ 1000 কোটি টকাৰ ঋণ ল'বলৈ যোজা চলাইছে অসম চৰকাৰে। অহা 27 আগষ্টত পুনৰ 1000 কোটি টকাৰ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ খুৰদাৰ সমালোচনা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীয়ে মন্তব্য কৰি কয় যে আত্মবিশ্বাস হেৰুৱাই পেলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীয়ে এতিয়া মন গ'লেই যিকোনো কাম কৰিব নোৱাৰে। মোদীৰ চিন্তাত এতিয়া পূজা হৈ পৰিছে। অহিংস নীতিৰে মোদীৰ মনোবল ভাঙি পেলালোঁ, এই মন্তব্য কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধীৰ। আত্মবিশ্বাস হেৰুৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 2024 লোকসভা নিৰ্বাচনত আমি অহিংস নীতিৰে মোদীৰ মনোবল ভাঙি পেলালোঁ, এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীয়ে লগতে কয় যে কেৱল ৰাহুল গান্ধীয়ে নহয়, ইণ্ডিয়া এলায়েন্সে আত্মবিশ্বাস শেষ কৰি পেলালে নৰেন্দ্ৰ মোদীৰ। কংগ্ৰেছৰ প্ৰতিজন কাৰ্যকৰ্তাই সিংহৰ দৰে কাৰোলৈ ভয় নকৰে। নৰেন্দ্ৰ মোদী আজিকালি খুবেই চিন্তিত, যিকোনো মুহূৰ্তত গাদী হেৰুৱাৰ ভয় নৰেন্দ্ৰ মোদীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এতিয়া মন গ'লেই যিকোনো কাম কৰিব নোৱাৰিব, যিকোনো আইন প্ৰণয়ন কৰিব নোৱাৰিব দেশত। জনতা বিৰোধী আইন কোনো কাৰণতে দেশত বলবৎ কৰিবলৈ দিয়া নহ'ব। 2024 নিৰ্বাচনত দেশৰ জনতাই গণতন্ত্ৰ আৰু সংবিধান ৰক্ষা কৰিলে। ইয়াৰ বাবে মই চিৰকৃতজ্ঞ দেশৰ জনতাৰ ওচৰত। বিজেপিয়ে গোটেই দেশখন নাগপুৰৰ পৰা চলাব বিচাৰে, কিন্তু এয়া আমি কাহানি হ'বলৈ নিদিওঁ, এই হুংকাৰ ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীয়ে লগতে কয় যে বিজেপিয়ে বেয়া কাম কৰিলেই আমি সন্মুখৰ পৰা বিৰোধিতা কৰি যাম। মোদী চৰকাৰৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধী। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, স্মাৰ্ট মিটাৰে জ্বলা-কলা খুৱাইছে ৰাজ্যৰ সৰ্বসাধাৰণ জনতাক আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এইবাৰ ৰাজ্য কঁপালে AIUDF-এ। স্মাৰ্ট মিটাৰ নালাগে, স্মাৰ্ট মিটাৰ বাতিল কৰক ধ্বনিৰে AIUDF নেতাকৰ্মীৰ উত্তাল প্ৰতিবাদ। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এইবাৰ ৰাজ্য কঁপাবলৈ ওলাই আহিল AIUDF দল। স্মাৰ্ট মিটাৰ উঠাই লোৱাৰ দাবীৰে AIUDF-ৰ তীব্ৰ প্ৰতিবাদ। স্মাৰ্ট মিটাৰ নালাগে, পূৰ্বৰ ব্যৱস্থা বাহাল ৰাখক বুলি শ্লোগান AIUDF-ৰ। শক্তি বিভাগ হাই হাই ধ্বনিৰে ৰাজ্য কঁপালে AIUDF-এ। অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা বিদ্যুৎ বিলৰ বাবে হাহাকাৰ গ্ৰাহকৰ। বৰ্ধিত বিদ্যুৎ বিলৰ বাবে অতিষ্ঠ হৈ AIUDF-এ কৰিলে প্ৰতিবাদ।
ৰাজ্যৰ ভিন্ন প্ৰান্তত স্মাৰ্ট মিটাৰক লৈ AIUDFৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী লগতে লাহৰিঘাট আৰু ধুবুৰীত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ওলাই আহিল AIUDF নেতাকৰ্মী শ নেতাকৰ্মীয়ে শক্তি বিভাগৰ স্মাৰ্ট মিটাৰক লৈ কৰিলে প্ৰতিবাদ পৰৱৰ্তী খবৰ মুছলমানৰ বিবাহক লৈ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ ডাঙৰ সিদ্ধান্ত এতিয়াৰ পৰা কাজিয়া কোনো বিবাহ পঞ্জীয়ন কৰিব নোৱাৰিব চৰকাৰীভাৱে উপপঞ্জীয়কৰ কাৰ্যালয়ত পঞ্জীয়ন কৰিব লাগিব মুছলমানৰ বিয়া মুছলমানৰ বিবাহক লৈ ডাঙৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে অসম চৰকাৰে এতিয়াৰ পৰা কাজিয়া কোনো বিবাহ পঞ্জীয়ন কৰিব নোৱাৰিব বিবাহ বা বিচ্ছেদত আৰু কাজিৰ প্ৰয়োজন নাই চৰকাৰীভাৱে উপপঞ্জীয়কৰ কাৰ্যালয়ত পঞ্জীয়ন কৰিব লাগিব মুছলমানৰ বিয়া কাজিৰ দোকান বন্ধ সমাপ্ত হ'ব কাজিৰ ক্ষমতা বিধানসভাত এই সন্দৰ্ভত উত্থাপন হ'ল আসামছ মুছলিম মেৰিজ ডিভোৰ্স ৰেজিষ্ট্ৰেশ্যন বিল 2024 মুছলমানসকলৰ বিবাহ সন্দৰ্ভত অসম চৰকাৰে ল'লে বৃহৎ পদক্ষেপ মুছলমান সম্প্ৰদায়ৰ বিবাহ আৰু বিবাহ বিচ্ছেদৰ চৰকাৰী পঞ্জীয়ন বাধ্যতামূলক হ'ব মুছলমান বিবাহ বিচ্ছেদ পঞ্জীয়ন বিধেয়ক 2024ক অনুমোদন ৰাজ্যিক কেবিনেটৰ এতিয়া মুছলমানসকলৰ আইনীভাৱে বিবাহ হ'ব বাধ্যতামূলক আগতে মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন কাজিৰ জৰিয়তে কৰা হৈছিল এই বিধেয়ক গৃহীত হ'লেই মুছলমান বিবাহ পঞ্জীয়ন কাজিৰ জৰিয়তে নহ'ব 18 বছৰৰ তলৰ কিশোৰীৰ বিবাহ পঞ্জীয়ন কৰা নহ'ব আৰু পঞ্জীয়ন কৰ্তৃপক্ষ হ'ব অসম চৰকাৰৰ উপপঞ্জীয়ক পৰৱৰ্তী খবৰ মাটিৰ খাজনাক লৈ ৰাজ্যৰ ৰাজহ বিভাগৰ বৃহৎ সিদ্ধান্ত এতিয়াৰ পৰা কেনেকৈ দিব মাটিৰ খাজনা এই সন্দৰ্ভত চৰকাৰে জাৰি কৰিলে বিশেষ নিৰ্দেশনা মাটিৰ খাজনাক লৈ ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত এতিয়াৰ পৰা অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমৰ জৰিয়তে দিব পাৰিব মাটিৰ খাজনা মাটিৰ খাজনাক লৈ অসম চৰকাৰৰ ৰাজহ বিভাগে জাৰি কৰিলে এই নিৰ্দেশনা ইয়াৰ পূৰ্বে ই খাজনা পৰ্টেলৰ যোগেদি অনলাইন মাধ্যমৰ দ্বাৰা দিব পৰাৰ ব্যৱস্থা কৰা হৈছিল আৰু বৰ্তমান দুয়োটা পদ্ধতিৰ দ্বাৰা খাজনা দিব পৰাৰ ব্যৱস্থা কৰিছে ৰাজ্যৰ ৰাজহ বিভাগে কেবিনেটৰ সিদ্ধান্ত মৰ্মে ৰাজহ বিভাগে মাটিৰ খাজনাক লৈ জাৰি কৰিলে এই বিশেষ নিৰ্দেশনা পৰৱৰ্তী খবৰ ডিবি ষ্টকৰ স্বত্বাধিকাৰী মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ প্ৰেয়সী মনালিসা দাসক 7 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ আৰু আৰক্ষীৰ জেৰাত ইটোৰ পিছত সিটো বিস্ফোৰক স্বীকাৰোক্তি মনালিসা দাসৰ মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ প্ৰেয়সী মনালিসা দাসক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ 7 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে মনালিসা দাসক আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি মনালিসা দাসৰ প্ৰায় 4,000 কোটি টকা আত্মসাৎ কৰি পলাতক ডিবি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন আৰু 27 অক্টোবৰত মনালিসাৰ সৈতে বিবাহৰ দিন ঠিক কৰা হৈছিল প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ দীপাংকৰ বৰ্মনক বিচাৰি এতিয়া আৰক্ষীয়ে চলাইছে অভিযান আৰু আৰক্ষীৰ জেৰাত ইটোৰ পিছত সিটোকৈ বিস্ফোৰক মন্তব্য কৰিছে মনালিসা দাসে